মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰো তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। যিহেতু তোমালোকে অনলাইন কৰিছা, এতিয়া তোমালোকে ভালদৰে পঢ়া শুনা কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো আগৰ কথাবিলাক বাদ দিয়া, অৰ্থাৎ তোমালোকৰ পৰীক্ষা ভাল হৈছে বেয়া হৈছে এইবিলাক বাদ দিয়া। তোমালোকৰ এটা উদ্দেশ্য এতিয়া যে যিকেইটা চাবজেক্ট বেয়া হৈছে সেইকেইটা কেনেকৈ ভাল মাৰ্কছ এটা উঠাব পাৰে সেইটোতে মনোযোগ দিয়া। কোনোবাই কিবা কৈছে কিবা কোৱা নাই এইবিলাক ভাবি থাকি একো লাভ নাই। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক অৱগত কৰি যোৱা বিভিন্ন জনে জানে আৰু এডমিশ্যন হৈছেও। তোমালোকৰ বৰ্তমান বিদ্যালয়ত যাবলৈ নোৱাৰা, অৰ্থাৎ বিশেষকৈ যোৱা নাই। তোমালোকক সুধিব, কিবা নাজানিলে সুধিবৰ কাৰণে যোৱা নাই। তোমালোকে টিউচনৰ ব্যৱস্থা পোৱা নাই। তাৰপিছত তোমালোকে মানে পঢ়াৰ ক্ষেত্ৰত আগতে যেনেকুৱা পাইছিলা কিন্তু এতিয়া পোৱা নাই। এতিয়া তোমালোকে মাইণ্ডটো ঠিক কৰি ৰাখিবৰ কাৰণে, তোমালোকে ভালদৰে পঢ়িবৰ কাৰণে তোমালোকে বাবে এটা মই টিউচন ব্যৱস্থা কৰিছো, আৰু এই টিউচন ব্যৱস্থাত বহুত ছাত্ৰ ছাত্ৰীয়ে জইন হৈছে। তোমালোকে এছামিজ হওক, ইংলিছ হওক, তাৰপিছত তোমালোকৰ গণিত, সমাজ বিজ্ঞান, বিজ্ঞান আটাইবোৰ চাবজেক্টে তোমালোকে পাৰিবা। জিঅগ্ৰাফি ইলেক্টিভো পাৰিবা। এতিয়া তোমালোকে ইয়াৰ জইন হবৰ বাবে যিটো হোৱাটছএপ নম্বৰ দেখা পাইছা, এই নাম্বাৰটো তোমালোকে SMS কৰা। তোমালোকৰ পৰীক্ষাও পতা হ'ব, তোমালোকে কিমান আগবাঢ়িছা মাজে মাজে টেষ্ট কৰা হ'ব, তোমালোকৰ লাইভ ক্লাছ কৰা হ'ব কিবা অসুবিধা থাকিলে, লগতে তোমালোকৰ নোটছ বিলাক দিয়া হ'ব। তোমালোকে কেনেকুৱা কি পঢ়িবা ভিডিঅ' প্ৰস্তুত কৰা হ'ব, তোমালোকে লাইভলি তোমালোকে সুধিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, তাৰ বাবে তোমালোকে যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰটোত এটা SMS দিবা আৰু তোমালোকে টিউচন ল'ম বুলি কবা। যিহেতু সকলো বস্তুৰে এটা কষ্ট থাকে, যিহেতু মোৰো কিছু কষ্ট থাকিব তোমালোকৰ বাবে, যিহেতু মই অনলাইন টিউচন কৰো, অফলাইন টিউচন কৰো, গতিকে দুই এটা টিউচন বাদ দি তোমালোকক পঢ়াম, গতিকে কিবা এটা মূল্য দিলে মোৰো ভাল লাগিব। ছাত্ৰ ছাত্ৰীসকল, তাৰ বাবে মই 100 টকা এটা প্ৰতিটো চাবজেক্টৰ কাৰণে লৈছো। গতিকে তোমালোকে ভাবিব পৰা বহুত পইচা, কিন্তু তোমালোকে নিজে ভাবিছো 100 টকাত আমি ওলাই গলে আমাৰ বহু খৰচ হয়, আৰু 100 টকাত আমি পৰীক্ষা শেষ নোহোৱালৈকে পঢ়িব পাৰিম, যিটো তোমালোকৰ জীৱনৰ কাৰণে আটাইতকৈ ডাঙৰ পৰীক্ষা হয়। তোমালোকে যদি আকৌ যদি তোমালোকে অৱহেলা কৰা, তেনেহলে তোমালোকে গম পাইছা আকৌ 2025 চনত পৰীক্ষা দিব লাগিব। গতিকে তোমালোকে এবছৰ আকৌ যাব লাগিব, তেতিয়া কিমান তোমালোকৰ লছ হব। গতিকে তোমাৰ এইটো ভালদৰে পঢ়ি আকৌ আগৰ তোমাৰ বন্ধু বান্ধৱীসকলে পঢ়ি যাব পাৰিবা ছাত্ৰ ছাত্ৰীসকল। গতিকে তোমালোকে যদি ল'ব বিচাৰা ল'ব পাৰিবা। এতিয়া কথাটো হ'ল চিলেবাছ কি। তোমালোকক ক্লাছ 10ত এখন চিলেবাছ দিয়ে সেবাৰ ফালৰ পৰা, তোমালোকে নিশ্চয় সকলোৱে পাইছা। সৰি, এই চিলেবাছখন মতে তোমালোকৰ পৰীক্ষা হ'ব, ঠিক আছে। তোমালোকৰ তাত যিখন চিলেবাছ আছিল সেই চিলেবাছখনে তোমালোকে ফলো কৰি পঢ়িবা, বুজি পাইছা নে? মেইনলি তোমালোকৰ আগৰ চিলেবাছখনে ফলো কৰিবা, কাৰণ এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন নহা নাই বেলেগ চিলেবাছৰ। গতিকে সেই চিলেবাছখনে তোমালোকে ফলো কৰি পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। একেবাৰে ইমান টান কথা নহয়, ইমান টান নহয়। দুটা বা তিনটা চাবজেক্ট, হয় নহয়, এইকেইদিন পঢ়িবই পাৰিবা। আৰু কি মোৰ লগত জড়িত হলে মই তোমালোক যিমান পাৰো হেল্প কৰিব চেষ্টা কৰিম, যাতে তোমালোক আগবঢ়া। গতিকে তেনেকুৱাকে একো কথা নাই, তোমালোকে ভয় কৰিব লাগে একো কথা নাই, চিন্তা কৰিব লাগে একো কথা নাই। যদি চিন্তা কৰা কিন্তু লছটো কিন্তু তোমাৰে হ'ব। তোমাক কোনে কি কৈছে কি কোৱা নাই সেইবিলাক মাথা নুঘূৰাই তোমালোকে যদি ভালদৰে পঢ়িব ধৰা এতিয়াৰ পৰা, তোমালোকে ভাল মাৰ্কছ পাব। আজি এজন ষ্টুডেণ্টে দিছিল, মই নামটো মেনশ্যন নকৰো, 273 পাইছে, লেটাৰো পাইছে আৰবিকত। তাৰপিছত আৰু দুটা চাবজেক্টত বেয়া হৈছে, অলপ নম্বৰৰ কাৰণে বেয়া কৰিছে। যদি সেই ষ্টুডেণ্টক ফাৰ্ষ্ট ডিভিজন পাবৰ বাবে মেবি 87 মাৰ্কছ মান লাগে। গতিকে তেওঁ যদি অৰ্থাৎ যিটো ছোৱালীয়ে দিছে, ছোৱালীজনীয়ে যদি এটা চাবজেক্টত যদি 50ও পায়, তেনেহলে দুটা চাবজেক্ট 100 হ'ব। গতিকে 100 হলে কিমান হ'ব? 373 মান হ'ব, 3 হ'ব, হয় না? 373 পাওঁতে যদি 360 পৰা ফাৰ্ষ্ট ডিভিজন পায়, গতিকে ছোৱালীজনী ধুনীয়াকে ফাৰ্ষ্ট ডিভিজন লাভ কৰিব, আৰু সেই ছোৱালীজনীয়ে হাই ছেকেণ্ডাৰী আৰু ভাল ফলাফল দেখাব পাৰিব। গতিকে তোমালোকে এই পৰীক্ষাত কম্পাৰ্টমেণ্টটো যেনেকৈ নহওক ভাল কৰি দি, হাই ছেকেণ্ডাৰীত যাতে তোমালোকক যিকেইজনে বৰ্তমান বিভিন্ন ধৰণৰ কথা শুনাইছে, মা দেউতাই যিখিনি অলপ মনত মানে তোমালোক কোৱা নাই কিন্তু অলপ যিটো আঘাত পাইছে বা কষ্ট পাইছে, তোমালোকে যিখিনি কষ্ট পাইছে সেইখিনি তোমালোকে হাই ছেকেণ্ডাৰীত পূৰণ কৰিব পাৰিবা। গতিকে এতিয়া তোমালোকে পৰীক্ষাটো ভাল দি, যিবিলাকে নম্বৰ বেছি আছে তোমালোকে ফাৰ্ষ্ট ডিভিজন পাব মাথা মাৰা, যিবিলাকৰ কম আছে হলেও তোমালোকে ছেকেণ্ড ডিভিজন পাই যাবা। গতিকে তোমালোকে এইখিনি ভালদৰে পঢ়া, আৰু তোমালোকে যদি ইচ্ছা কৰা তেনেহলে মোৰ লগত জড়িত হ'ব পাৰিবা। আৰু তোমালোকে মটিভেটেড হৈ থাকা, তোমালোকে মানে নিজকে মানে সুস্থিৰ কৰি ৰাখা, চিন্তা ভাৱনা এইবিলাক নকৰিবা। পৰীক্ষাহে হয়, পৰীক্ষাই হয় নহয়, পৰীক্ষাই এটা মানুহৰ জীৱনৰ সম্পূৰ্ণ
মানে বিশ্লেষণ নকৰে এজন মানুহ যে পঢ়িব পাৰিলে মেট্ৰিকটো পাছ কৰিলে তেওঁ বহুত ভাল মানুহ তোমালোক যে ইমান সৰু তেনেকুৱা নহয় মই আগৰ ভিডিঅ'টো কৈছো গতিকে সুস্থ থাকা ভালদৰে পঢ়া ৰিজাল্ট কিন্তু মই সকলোতকৈ আগত পাম তোমালোকৰ ভালদৰে পঢ়ি ভাল ৰিজাল্ট এটা কৰিব লাগিব কম্পাৰ্টমেন্টেলত যিমানবোৰ ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো চাই আছা সকলোবোৰ ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিব লাগিব আৰু বিশ্বাস পাছ কৰিবা কাৰণ তোমালোকে গুৰুত্ব দি পঢ়িছা ঠিক আছে পিছে নেক্সট আমি ক্লাছ বিলাক আনিম ভালকৈ তোমালোকক বুজাই দিম তোমালোক ঠিক আছে পিছে আজি বাই ওকে